নমস্কাৰ, মোৰ নাম আনোৱাৰ হুছেইন। মোৰ ঘৰ চিৰাকুটা, দ্বিতীয় খণ্ড। নমস্কাৰ, মোৰ নাম আনোৱাৰ হুছেইন। মোৰ ঘৰ চিৰাকুটা, দ্বিতীয় খণ্ড। এইবাৰ পঞ্চায়ত তিলাপাৰা পঞ্চায়তৰ ফালৰ পৰা 1 নম্বৰ ৱাৰ্ডত মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। ভোট খেলিম। আজি যেহেতু স্কুটনি, আজি আপুনি ব্লকত আহিছে, কিয় আপোনাৰ মন মিলিল ভোট খেলাৰ কাৰণে, কি ক'ব? ভোট খেলিলোঁ এই কাৰণে যে আমাৰ নিচিনা যিবোৰ দুখীয়া আছে, সিহঁতে আজিকালি যিবিলাক হৈ আছে সেইটো হিচাপত দুখীয়াবিলাকে মানে জলদি চৰকাৰৰ যিটো সহায় সেইটো নাপায়। তো আমিও যেতিয়া প্ৰথম মানে মইতো ভাল আছিলোঁ, এক্সিডেণ্ট হোৱাৰ পিছত বহুত জেগাত গৈছোঁ, বহুত কিবা কিবি কৰিব চেষ্টা কৰিছোঁ, চববিলাকতে অলপ মানে প্ৰব্লেম পাইছোঁ আছে। তো মই ঘূৰিব পাৰিছোঁ কাৰণে মই কিছুমান ক্ষেত্ৰত পাৰিছোঁ, জলদি কৰিব পাৰিছোঁ। যিহঁতে নাপায় সিহঁতে মানে একো কৰিব নোৱাৰে। সেইটো হিচাপত ভাবিলোঁ যে এবাৰ মই ইলেকশ্যন খেলোঁ। মই যেনেকুৱা চলি আছোঁ সেইটো হিচাপত মোৰ সেনেকুৱা নালাগে, মই কৰিব পাৰিম বুলি মোৰ এনেকুৱা ভাৱ থাকে, সেইকাৰণে মই কৰি আছোঁ। আৰু কিছুমান ক্ষেত্ৰত মই কৰি আহি আছোঁ। পূৰ্বত তুমি কি কৰিছিলা? পূৰ্বত বৰ্তমানতো মই জমেটো কৰি আছোঁ গুৱাহাটীত জমেটো কৰি আছোঁ, ফুড ডেলিভাৰী। কি ক'বা এতিয়া ৰাইজক কি আহ্বান জনাবা? ৰাইজক এইটোৱে আহ্বান কৰোঁ যে মোক যাতে চবে আশীৰ্বাদ কৰে, যাতে মোৰ যিটো মনৰ আশা সেইটো যাতে পূৰ্ণ হয়। আৰু লগতে যিবিলাক হেণ্ডিকেপ আছে, হেণ্ডিকেপ সকলোৱে আৰু চবে অকলে ইলেকশ্যন নহয়, চব কৰিব পাৰে যদি কৰিব বিচাৰে। আমি এতিয়া ক'ৰবাত যাব নোৱাৰিম বুলি ভাবি যদি ঘৰত বহি থাকোঁ তেতিয়াহ'লে একো নহ'ব। আমি যাব লাগিব, চেষ্টা কৰিব লাগিব, তেতিয়াহ'লে চব সম্ভৱ, চব কৰিব পাৰি। আৰু মানুহৰ আশীৰ্বাদটো লাগিব, মানুহ ছাপোৰ্ট কৰিব লাগিব। সেয়াই আৰু চব কৰিব পাৰি যদি কৰিব বিচাৰোঁ। ইম্পচিবল মানে একো নাই, চব পচিবল। আমি কৰিব বিচাৰিলে একো বাধা নিদিয়ে, আমি কৰিব পাৰোঁ। নমস্কাৰ, মোৰ নাম আনোৱাৰ হুছেইন। মোৰ ঘৰ চিৰাকুটা, দ্বিতীয় খণ্ড। নমস্কাৰ, মোৰ নাম আনোৱাৰ হুছেইন। মোৰ ঘৰ চিৰাকুটা, দ্বিতীয় খণ্ড। এইবাৰ পঞ্চায়ত তিলাপাৰা পঞ্চায়তৰ ফালৰ পৰা 1 নম্বৰ ৱাৰ্ডত মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। ভোট খেলিম। আজি যেহেতু স্কুটনি, আজি আপুনি ব্লকত আহিছে, কিয় আপোনাৰ মন মিলিল ভোট খেলাৰ কাৰণে, কি ক'ব? ভোট খেলিলোঁ এই কাৰণে যে আমাৰ নিচিনা যিবোৰ দুখীয়া আছে, সিহঁতে আজিকালি যিবিলাক হৈ আছে সেইটো হিচাপত দুখীয়াবিলাকে মানে জলদি চৰকাৰৰ যিটো সহায় সেইটো নাপায়। তো আমিও যেতিয়া প্ৰথম মানে মইতো ভাল আছিলোঁ, এক্সিডেণ্ট হোৱাৰ পিছত বহুত জেগাত গৈছোঁ, বহুত কিবা কিবি কৰিব চেষ্টা কৰিছোঁ, চববিলাকতে অলপ মানে প্ৰব্লেম পাইছোঁ আছে। তো মই ঘূৰিব পাৰিছোঁ কাৰণে মই কিছুমান ক্ষেত্ৰত পাৰিছোঁ, জলদি কৰিব পাৰিছোঁ। যিহঁতে নাপায় সিহঁতে মানে একো কৰিব নোৱাৰে। সেইটো হিচাপত ভাবিলোঁ যে এবাৰ মই ইলেকশ্যন খেলোঁ। মই যেনেকুৱা চলি আছোঁ সেইটো হিচাপত মোৰ সেনেকুৱা নালাগে, মই কৰিব পাৰিম বুলি মোৰ এনেকুৱা ভাৱ থাকে, সেইকাৰণে মই কৰি আছোঁ। আৰু কিছুমান ক্ষেত্ৰত মই কৰি আহি আছোঁ। পূৰ্বত তুমি কি কৰিছিলা? পূৰ্বত বৰ্তমানতো মই জমেটো কৰি আছোঁ গুৱাহাটীত জমেটো কৰি আছোঁ, ফুড ডেলিভাৰী। কি ক'বা এতিয়া ৰাইজক কি আহ্বান জনাবা? ৰাইজক এইটোৱে আহ্বান কৰোঁ যে মোক যাতে চবে আশীৰ্বাদ কৰে, যাতে মোৰ যিটো মনৰ আশা সেইটো যাতে পূৰ্ণ হয়। আৰু লগতে যিবিলাক হেণ্ডিকেপ আছে, হেণ্ডিকেপ সকলোৱে আৰু চবে অকলে ইলেকশ্যন নহয়, চব কৰিব পাৰে যদি কৰিব বিচাৰে। আমি এতিয়া ক'ৰবাত যাব নোৱাৰিম বুলি ভাবি যদি ঘৰত বহি থাকোঁ তেতিয়াহ'লে একো নহ'ব। আমি যাব লাগিব, চেষ্টা কৰিব লাগিব, তেতিয়াহ'লে চব সম্ভৱ, চব কৰিব পাৰি। আৰু মানুহৰ আশীৰ্বাদটো লাগিব, মানুহ ছাপোৰ্ট কৰিব লাগিব। সেয়াই আৰু চব কৰিব পাৰি যদি কৰিব বিচাৰোঁ। ইম্পচিবল মানে একো নাই, চব পচিবল।
একো আমি কৰিব বিচাৰিলে একো বাধা নিদিয়ে, আমি কৰিব পাৰোঁ।